অসমৰ এক জ্বলন্ত সমস্যা ৰূপে স্বীকৃতি পোৱা বন্যহস্তী আৰু মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে জামুগুৰিহাটৰ দক্ষিণায়ন অঞ্চলত। আৰু এই দক্ষিণায়ন অঞ্চলৰ যি চিতলমাৰী শিলডুবি আদিকে ধৰি 10-15খন গাঁৱত নিতৌ জাক জাক বনৰীয়া হাতীয়ে আক্ৰমণ কৰি আহিছে, বিভিন্ন লোকৰ ঘৰ দুৱাৰ ধ্বংস কৰিছে, খেতি খোলা ধ্বংস কৰিছে। যি তেওঁলোকৰ জীৱিকাৰ প্ৰধান উৎস ধান খেতি, সেই ধান খেতিসমূহো আমি বিগত দিন ধৰি নষ্ট কৰি অহা দেখা পাইছোঁ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ জামুগুৰিহাটৰ দক্ষিণ অঞ্চলৰ চিতলমাৰী গাঁৱত। আৰু চিতলমাৰী গাঁৱৰ যি এক মাধৱ চেত্ৰী নামৰ এগৰাকী লোকৰ ঘৰত উপস্থিত আছোঁ। আৰু সেই মাধৱ চেত্ৰীৰ ঘৰত যোৱা নিশা এটা হাতীৰ জাকৰ পৰা ওলাই অহা এটা হাতীয়ে তেওঁলোকৰ ঘৰ ভাঙি চুৰমাৰ কৰে। তেওঁলোকৰ যি পিছফালে থকা পাকঘৰৰ সমস্ত খাদ্য সামগ্ৰী তহিলং কৰে, লগতে যি আচবাব সেয়াও ধ্বংস কৰে। মোৰ কেমেৰা পাৰ্চন ৰাজ আছে, ৰাজে ইয়াৰ সামগ্ৰিক দৃশ্য ইতিমধ্যে দেখাই আছে। বৰ্তমান উপস্থিত আছোঁ সেই চিতলমাৰী গাঁৱত আৰু মাধৱ চেত্ৰীৰ ঘৰত উপস্থিত আছোঁ। তেওঁলোকৰ ঘৰত যি যোৱা নিশা হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছিলে, সেই সম্পৰ্কে বুজ ল'বলৈ আমি ইয়াত উপস্থিত হৈছিলোঁ। মোৰ লগত সেই ঘৰখনৰ গৰাকী আছে, মই তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ। কি ক'ব, কিদৰে সংঘটিত হৈছিলে এই ঘটনাটো? হাতী আৰু মানুহৰ যি সংঘাত, এইটো আজি নহয়, এইটো আগৰ পৰাই হৈ থাকে। গাড়ীৰ পৰা আহিছে হাতী, ঘৰ ভাঙা নাই, এতিয়া ভাঙিছে আমাৰ ঘৰটো। লোকৰ কালি ঘৰ ভাঙিছে, কালি ঘৰ ভাঙিছে, ধান খাইছে, দেখিছো তো আপুনি। দেখিছো। তাৰপিছত কিমান মান আহিছিলে হাতী? 12 বজা। 12 বজাত আহিছিলে হাতী। জাকত আহিছিল নেকি? নহয়, এটা আছে হাতী। এইটো বহুদিন ধৰি পেলাই হাতী মানুহৰ সমস্যাটো ইয়াত হৈ আছে। সকলো মানুহে হাতীৰ লগত যুঁজ দি থাকিব লগা হৈছে এইকেইখন গাঁৱত। সদায় ওলাই হাতী? সদায় ওলাই হাতী। ৰাতি যোৱাকালিও ঘৰ ভাঙিলে এটা, পৰহি দিনাও ঘৰ ভাঙিলে, আজিও গড়পালতো ঘৰ ভাঙিলে। এনেকে প্ৰত্যেক নিশাই হাতীয়ে ঘৰটো ভাঙি আছে। হাতী প্ৰত্যেক নিশাই সন্ধিয়াৰ পৰাই লাগি যাব আৰু হাতী। হাতীটো ক'ৰ পৰা আহে? হাতী ক'ৰ পৰা? বনাঞ্চল কাজিৰঙাৰ পৰা আহে হাতী। এই মাথৰি বাহিৰৰ পৰা ওলাই আহে হাতী। দিনৰ পৰা আহে। কিমান ইয়াত বনাঞ্চলৰ ইমানো ইহঁতক ফৰেষ্টৰ মানুহক কৈছো, তথাপিও মানে সিহঁতেতো ঘৰৰ ফালে নাহে, নাচায়ে। হাতী সোমালে সোমাই গ'ল আৰু। ধন্যবাদ জনাইছোঁ। এয়া আছিলে পৰিৱেশ। কেমেৰা পাৰ্চন ৰাজে ইয়াৰ সামগ্ৰিক দৃশ্য ইতিমধ্যে দেখাইছে। আন এজন লোকৰ ওচৰলৈ মই যাব বিচাৰিছোঁ, তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। আপোনাৰ ঘৰ ক'ত? আমাৰ ঘৰ ইয়াতে চিতলমাৰীতে। কি হৈছিলে মানে কালিৰ ৰাতিৰ ঘটনাটো? আৰু এইটো এটা নিত্য নৈমিত্তিক ঘটনা, প্ৰত্যেক দিনাই হৈ থাকে, কওকচোন। কালিৰ ঘটনা মানে 12টা বজাৰ পৰাই হাতীটো আহি পেলাই সোমাই ইয়াত আপোনাৰ চব বেৰ চেৰ ভাঙিলে, ধানো খালে। এতিয়া আৰু কি কৰিম, যেন তেন মানুহকেইটা বহি পেলাই এনে কৰি পেলাই সিহঁতক অলপ ধমকি দি পেলাই গুচালো। হাতীৰ যি সমস্যাটো, এইটো দীৰ্ঘদিনীয়া, আগৰ পৰাই হৈ থাকে? আগৰ পৰাই, 12 বছৰ আগৰ পৰাই। ইয়াৰ চৰকাৰে ব্যৱস্থাটো আজিলৈকে লোৱা নাই। ফৰেষ্টৰেও লোৱা নাই, চৰকাৰেও লোৱা নাই। ফৰেষ্ট ইয়াত নাহে, মাথৰিৰ পৰা সেইফালে ইহঁতৰ ৰিজাৰ্ভতে থাকিব। এতিয়া ইয়াত হোৱা নাই। আজিও ভাঙিলে, কালিও ভাঙিব, তেনেকে ভাঙি আছে। আজি মথাউৰিৰ যিটো ফালে হাতী আহে, তাত বিদ্যুতৰ সংযোগী তাৰ পৰিবাহিতা আছে নে? আছে, হ'লেও কি হ'ব, এইটো কেনেবাকে আহিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।